নমস্কাৰ সকলোকে আমাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে জব ভিডিঅ'। আজিৰ ভিডিঅ'টোত আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ যিসমূহ আগৰ বছৰসমূহ পৰীক্ষাত অহা দেখা যায়। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিছোঁ। যিসকলে আমাৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব। তেন্তে বেছি দেৰি নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, অলপতে আমাৰ দেশৰ কোন ৰাজ্যত এছিয়াৰ সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্প আৰম্ভণি কৰা হয়? শুদ্ধ অপশ্যন হ'ব এ মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত এছিয়াৰ সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্প আৰম্ভণি কৰা হয়। 2 নম্বৰ কুৱেশ্যন, কোনটো তথ্য প্ৰযুক্তি কোম্পানীয়ে ভাৰতৰ ডিজিটেল ব্যৱস্থা প্ৰসাৰৰ বাবে $10 বিলিয়ন বিনিয়োগ কৰিবলৈ সিদ্ধান্ত লৈছে? শুদ্ধ অপশ্যন এ গুগল। গুগলে ভাৰতৰ ডিজিটেল ব্যৱস্থাৰ প্ৰসাৰৰ বাবে $10 বিলিয়ন বিনিয়োগ কৰিবলৈ সিদ্ধান্ত লৈছে। 3 নম্বৰ কুৱেশ্যন, ভাৰতীয় ৰেলৱেই ক'ত দেশৰ প্ৰথম কেবলৰ দ্বাৰা নিৰ্মিত ৰেলৰ দলং উদ্বোধনী কৰিছে? শুদ্ধ অপশ্যন এ জম্মু আৰু কাশ্মীৰ। জম্মু আৰু কাশ্মীৰত দেশৰ ভিতৰত প্ৰথম কেবলৰ দ্বাৰা নিৰ্মিত দলং উদ্বোধনী কৰিছে। 4 নম্বৰ কুৱেশ্যন, অলপতে কোনখন পশ্চিম এছিয়াৰ দেশে প্ৰথমবাৰৰ বাবে মংগল গ্ৰহলৈ মহাকাশ অভিযান প্ৰেৰণ কৰিছে? শুদ্ধ অপশ্যন চি UAE। অলপতে UAE পশ্চিম এছিয়াৰ দেশে প্ৰথমবাৰৰ বাবে মংগল গ্ৰহলৈ মহাকাশ অভিযান প্ৰেৰণ কৰিছে। 5 নম্বৰ কুৱেশ্যন, বিশ্বৰ প্ৰথম 50টা ধনী কোম্পানীৰ তালিকাত স্থান পোৱা ভাৰতৰ একমাত্ৰ প্ৰতিষ্ঠানটো হ'ল? শুদ্ধ অপশ্যন এ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড। বিশ্বৰ প্ৰথম 50টা ধনী কোম্পানীৰ তালিকাত স্থান পোৱা ভাৰতৰ একমাত্ৰ প্ৰতিষ্ঠানটো হ'ল ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড। 6 নম্বৰ কুৱেশ্যন, 2021 চনৰ খেলো ইণ্ডিয়া যুৱ গেমছ কোনখন ৰাজ্যত অনুষ্ঠিত হৈছিল? শুদ্ধ অপশ্যন চি হাৰিয়ানা। 2021 চনৰ খেলো ইণ্ডিয়া যুৱ গেমছ হাৰিয়ানাত অনুষ্ঠিত হৈছিল। 7 নম্বৰ কুৱেশ্যন, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ কিমান শতাংশ শিক্ষা বিষয়ত ব্যয় কৰাৰ পৰামৰ্শ দিছে? শুদ্ধ অপশ্যন চি 6%। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ 6% শিক্ষা বিষয়ত ব্যয় কৰাৰ পৰামৰ্শ দিছে। 8 নম্বৰ কুৱেশ্যন, অলপতে ভাৰতবৰ্ষই জৰুৰী যোগাযোগৰ বাবে কোনখন দেশৰ লগত হটলাইন ব্যৱস্থা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে? ইয়াত 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চীন। অলপতে ভাৰতবৰ্ষই জৰুৰী যোগাযোগৰ বাবে চীন দেশৰ লগত হটলাইন ব্যৱস্থা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। 9 নম্বৰ কুৱেশ্যন, নতুন তথ্য প্ৰযুক্তি নিয়ম অনুসৰি ডিজিটেল প্লেটফৰ্মসমূহে চৰকাৰে বিচৰা যিকোনো তথ্য কিমান সময়ৰ ভিতৰত দিব লাগিব? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 72 ঘণ্টা। নতুন তথ্য প্ৰযুক্তি নিয়ম অনুসৰি ডিজিটেল প্লেটফৰ্মসমূহে চৰকাৰে বিচৰা যিকোনো তথ্য 72 ঘণ্টা সময়ৰ ভিতৰত দিব লাগিব, অৰ্থাৎ 3 দিনৰ ভিতৰত। 10 নম্বৰ কুৱেশ্যন, প্ৰদূষণ কৰা গাড়ীসমূহৰ ওপৰত আৰোপ কৰিব বিচৰা নতুন কৰবিধ হৈছে? ইয়াত 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি গ্ৰীণ টেক্স। প্ৰদূষণ কৰা গাড়ীসমূহৰ ওপৰত আৰোপ কৰিব বিচৰা নতুন কৰবিধ হৈছে গ্ৰীণ টেক্স। 11 নম্বৰ কুৱেশ্যন, তলৰ কোনখন ৰাজ্যক জলাতংক বা ৰেবিছ ৰোগৰ পৰা মুক্ত বুলি ঘোষণা কৰা হৈছে? ইয়াত 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গোৱা। গোৱা ৰাজ্যক জলাতংক বা ৰেবিছ ৰোগৰ পৰা মুক্ত বুলি ঘোষণা কৰা হৈছে। 12 নম্বৰ কুৱেশ্যন, অলপতে হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতৰ সৰ্বপ্ৰথম CDS জন কোন আছিল? ইয়াত 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বিপিন ৰাৱাট। অলপতে হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতৰ সৰ্বপ্ৰথম CDS জন আছিল বিপিন ৰাৱাট। 13 নম্বৰ কুৱেশ্যন, অলপতে আৱিষ্কৃত হোৱা আৰু আফ্ৰিকীয় দেশৰ পৰা বিয়পি পৰা কৰোনা ভাইৰাছৰ নতুন ভেৰিয়েণ্টবিধ হ'ল? ইয়াত 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন চি অমিক্ৰন। অলপতে আৱিষ্কৃত আৰু আফ্ৰিকীয় দেশৰ পৰা বিয়পি পৰা কৰোনা ভাইৰাছৰ নতুন ভেৰিয়েণ্টবিধ হ'ল অমিক্ৰন। 14 নম্বৰ কুৱেশ্যন, অলপতে CDS-ৰ 14 জন লোক দুৰ্ঘটনাগ্ৰস্ত হোৱা ভাৰতীয় বায়ুসেনা হেলিকপ্টাৰখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ল বি MI-17B। অলপতে CDS-ৰ 14 জন লোক দুৰ্ঘটনাগ্ৰস্ত হোৱা ভাৰতীয় বায়ুসেনা হেলিকপ্টাৰখন হ'ল MI-17B। 15 নম্বৰ কুৱেশ্যন, 2021 চনৰ বাবে কোনজন সাহিত্যিকক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে? শুদ্ধ অপশ্যনটো হ'ব বি দামোদৰ মাউজু। 2021 চনৰ বাবে দামোদৰ মাউজুক
সাহিত্যিক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে। 16 নম্বৰ কুৱেশ্যন 2021 বৰ্ষত কোনজন বিশিষ্ট ব্যক্তিক প্ৰথম অসম বয়স সন্মান প্ৰদান কৰা হৈছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সৰ্বানন্দ সোণোৱাল। 2021 বৰ্ষত সৰ্বানন্দ সোণোৱালক প্ৰথম অসম বয়স সন্মান প্ৰদান কৰা হৈছে। 17 নম্বৰ কুৱেশ্যন 2021 চনত কোনজন অসমীয়া বীৰ সৈনিকে শৌৰ্য চক্ৰ সন্মান লাভ কৰিছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি প্ৰণৱজ্যোতি দাস। 2021 চনত প্ৰণৱজ্যোতি দাসে শৌৰ্য চক্ৰ সন্মান লাভ কৰিছে। 18 নম্বৰ কুৱেশ্যন নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি কোন বৰ্ষৰ পৰা অসমত কাৰ্যকৰী কৰা হৈছে? শুদ্ধ অপশ্যনটো হ'ব চি 2023। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2023 চনৰ পৰা অসমত কাৰ্যকৰী কৰা হৈছে। 19 নম্বৰ কুৱেশ্যন কোনগৰাকী অসমীয়া খেলুৱৈ 2021 চনৰ মেজৰ ধ্যানচান্দ খেল ৰত্ন পুৰস্কাৰ পাবলৈ সক্ষম হৈছে? ইয়াত 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লাভলীনা বৰগোহাঁই। লাভলীনা বৰগোহাঁইয়ে 2021 চনত মেজৰ ধ্যানচান্দ খেল ৰত্ন পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। 20 নম্বৰ কুৱেশ্যন ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে বৰ্তমান কাক নিয়োগ কৰা হৈছে? ইয়াত 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ৰাহুল দ্ৰাবিড়। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে বৰ্তমান ৰাহুল দ্ৰাবিড়ক নিয়োগ কৰা হৈছে। 21 নম্বৰ কুৱেশ্যন চীনৰ কোনখন নগৰত প্ৰথমে ক'ভিড-19 ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছিল? শুদ্ধ অপশ্যন এ উহান। চীনৰ উহান নগৰত প্ৰথমে ক'ভিড-19 ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছিল। 22 নম্বৰ কুৱেশ্যন আমাৰ দে ভাৰতবৰ্ষই কোনখন ৰাষ্ট্ৰৰ পৰা ৰাফেল নামৰ যুঁজাৰু বিমান ক্ৰয় কৰিছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ফ্ৰান্স। আমাৰ দে ভাৰতবৰ্ষই ফ্ৰান্সৰ ৰাষ্ট্ৰৰ পৰা ৰাফেল নামৰ যুঁজাৰু বিমান ক্ৰয় কৰিছে। 23 নম্বৰ কুৱেশ্যন অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী হিচাপে 2021 চনত কোনে দায়িত্ব গ্ৰহণ কৰিছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অজন্তা নেওগ। অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী হিচাপে 2021 চনত অজন্তা নেওগে দায়িত্ব গ্ৰহণ কৰিছে। 24 নম্বৰ কুৱেশ্যন অসমৰ পৰা অলিম্পিকৰ পদক লাভ কৰা প্ৰথম খেলুৱৈ হ'ল? ইয়াত 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লাভলীনা বৰগোহাঁই। অসমৰ পৰা অলিম্পিকৰ পদক লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ হ'ল লাভলীনা বৰগোহাঁই। 25 নম্বৰ কুৱেশ্যন অসম চৰকাৰে 2021 চনৰ পৰা কোনটো দিনত দেশভক্তি দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লৈছে? শুদ্ধ অপশ্যন হ'ব বি 28 জুলাই। অসম চৰকাৰে 2021 চনৰ পৰা 28 জুলাই দিনটো দেশভক্তি দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লৈছে। 26 নম্বৰ কুৱেশ্যনটো হৈছে অসম চৰকাৰে 2021 চনৰ পৰা কোনটো দিনত কৰ্মচাৰী দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে? শুদ্ধ অপশ্যন বি 5 আগষ্ট। অসম চৰকাৰে 2021 চনৰ পৰা 5 আগষ্ট দিনটো কৰ্মচাৰী দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। 27 নম্বৰ কুৱেশ্যন 2021 চনৰ অলিম্পিকত অসমৰ হৈ অংশগ্ৰহণ কৰা লাভলীনা বৰগোহাঁই কোনবিধ খেলৰ লগত জড়িত? শুদ্ধ অপশ্যন চি বক্সিং। 2021 চনৰ অলিম্পিকত অসমৰ হৈ অংশগ্ৰহণ কৰা লাভলীনা বৰগোহাঁই বক্সিং খেলৰ লগত জড়িত। 28 নম্বৰ কুৱেশ্যন অলপতে অসমৰ কোনখন চুবুৰীয়া ৰাজ্যৰ লগত সীমা বিবাদত অসমৰ 6গৰাকী আৰক্ষীয়ে প্ৰাণ হেৰুৱাইছিল? শুদ্ধ অপশ্যন বি মিজোৰাম। অলপতে অসমৰ মিজোৰাম চুবুৰীয়া ৰাজ্যৰ লগত সীমা বিবাদত অসমৰ 6গৰাকী আৰক্ষীয়ে প্ৰাণ হেৰুৱাইছিল। যিসকলে নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা আৰু বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।